এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছো। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছো। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ।